নমস্কাৰ ষ্টুডিঅ'ত মই তন্দৰ্প গগৈয়ে বহুত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। নিষিদ্ধ মাংসক লৈ উত্তাল হৈ পৰিছে শিলচৰৰ ঘনিয়া। এখন ই ৰিক্সাত সৰবৰাহ কৰা হৈছিল নিষিদ্ধ মাংস, বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস সৰবৰাহ কৰা হৈছিল আৰু নিষিদ্ধ মাংস জব্দ কৰাৰ পাছতে আল্লাহু আকবৰ ধ্বনি দিয়া একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা। বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়েন কৰা হৈছে, CRPF বাহিনী মোতায়েন কৰা হৈছে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। জনাই আছো ব্ৰেকিং এবাৰ জনাই আছো আল্লাহু আকবৰ ধ্বনি দি উত্তপ্ত পৰিস্থিতি। নিষিদ্ধ মাংসক লৈ উত্তপ্ত হৈ পৰিছে শিলচৰৰ ঘনিয়া। ঘনিয়ালত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। শিলচৰ ফকীৰটিলা এজন ই ৰিক্সা চালকে সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস আৰু নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আৰু CRPF বাহিনী বৃহৎ পৰিমাণে মোতায়েন কৰা হৈছে। নিষিদ্ধ মাংস জব্দ কৰাৰ পিছতে একাংশ মুছলমান লোকে আল্লাহু আকবৰ ধ্বনি দি পৰিস্থিতি উত্তাল কৰি তুলিছিলে। হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছিলে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰিছে আল্লাহু আকবৰ ধ্বনি দিয়া লোকক। পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকাত মোতায়েন কৰা হৈছে CRPFৰ বিশাল বাহিনী। হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছে, উত্তপ্ত হৈ পৰিছে এতিয়া শিলচৰৰ ঘনিয়া। নিশ্চয় আমি দেখুৱাই আছো এফালে ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে নিষিদ্ধ মাংসক লৈ উত্তাল হৈ পৰিছে এতিয়া শিলচৰৰ ঘনিয়া। নিষিদ্ধ মাংস, বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস এখন ই ৰিক্সাত লৈ আনিছিলে সৰবৰাহকাৰীয়ে আৰু ই ৰিক্সাৰ পৰা নিষিদ্ধ মাংস জব্দ কৰাৰ পাছতে আল্লাহু আকবৰ ধ্বনি দিছে মুছলমান লোকে। একাংশ মুছলমান লোকে আল্লাহু আকবৰ ধ্বনি দি উত্তপ্ত কৰি তুলিছে পৰিস্থিতি আৰু তাত বৃহৎ পৰিমাণৰ CRPF বাহিনী মোতায়েন কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা। নিষিদ্ধ মাংসৰ বেহা চলিছিলে। এখন ই ৰিক্সাত লৈ অনা হৈছিল বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস আৰু নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতে একাংশ মুছলমান লোকে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি। নিষিদ্ধ মাংসক লৈ শিলচৰৰ ঘনিয়ালত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। দৃশ্যাংশ দেখুৱাই আছো শিলচৰৰ ফকীৰটিলাৰ ই ৰিক্সা চালকে সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস। নিষিদ্ধ মাংস উদ্ধাৰ কৰাৰ পাছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা। বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিছে, কিন্তু এই সময়তে আল্লাহু আকবৰ ধ্বনি দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছে একাংশ মুছলমান লোকে। ঘটনাস্থলীত বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়েন কৰা হৈছে, CRPFৰ বিশাল বাহিনী মোতায়েন কৰা হৈছে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতে সৃষ্টি হৈছে হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছে। শিলচৰৰ ঘনিয়ালত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। নিষিদ্ধ মাংস সৰবৰাহ কৰিছিল এখন ই ৰিক্সাত সৰবৰাহ কৰা হৈছিল নিষিদ্ধ মাংস। বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতে একাংশ মুছলমান লোকে আল্লাহু আকবৰ ধ্বনি দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। শিলচৰৰ ঘনিয়ালত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। বৃহৎ পৰিমাণৰ CRPF বাহিনী দেখিবলৈ পোৱা গৈছে। আৰক্ষী মোতায়েন কৰা হৈছে আৰু তাত থকা লোকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। আল্লাহু আকবৰ ধ্বনি দিছে, শ্লোগান দিছে। নিষিদ্ধ মাংসৰ বেহা চলিছে। বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা। শিলচৰৰ ঘনিয়ালত নিষিদ্ধ মাংস উদ্ধাৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। আৰক্ষী CRPF মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে CRPFৰ ফালৰ পৰা। ফকীৰটিলাৰ অঞ্চলত নিষিদ্ধ মাংস উদ্ধাৰ হৈছে আৰু অঞ্চলটোৰ উত্তেজনা সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এজন ই ৰিক্সা চালকৰ পৰা বৃহৎ পৰিমাণৰ এই নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে আৰু ঘটনাস্থলীত বহু লোক সমবেত হৈছে। তাৰ পিছতেই আৰু একাংশ লোকে ধ্বনি দিছে আল্লাহু আকবৰ ধ্বনি দিয়াৰ পাছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰে। আল্লাহু আকবৰ ধ্বনি দিয়া লোকক আটক কৰিছে আৰক্ষীৰ ফালৰ পৰা। ঘটনাস্থলীত CRPFে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো আৰক্ষীয়ে পৰিস্থিতি অশান্ত কৰাৰ অভিযোগত কেইবাজনক ইতিমধ্যে আটক কৰিছে। আইন শৃংখলা যাতে অৱনতি নহয় তাৰ বাবে অঞ্চলটোত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে, CRPF বাহিনী মোতায়েন কৰা হৈছে। বৰ্তমান অঞ্চলটোত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীৰ ফালৰ পৰা CRPF বাহিনীৰ ফালৰ পৰা চেষ্টা চলাইছে। কেইবাজনো লোকক ইতিমধ্যে আটক কৰিছে। আল্লাহু আকবৰ ধ্বনি দি পৰিস্থিতি বিষম কৰি তোলা, হুলস্থুলীয়া পৰিৱেশ কৰি তোলা কেইবাজনো লোকক আৰক্ষীৰ ফালৰ পৰা আটক কৰিছে। দৃশ্যাংশ দেখুৱাই আছো নিষিদ্ধ মাংস উদ্ধাৰ কৰিছিলে। নিষিদ্ধ মাংসৰ বেহা চলাইছিল দীৰ্ঘদিনৰ পৰা আৰু সেই ই ৰিক্সাত কঢ়িয়াই অনা যিজন লোক, সেই লোকজনক আটক কৰাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু একাংশ মুছলমান লোকে
উত্তপ্ত কৰি তোলা পৰিস্থিতি আল্লাহু আকবৰ ধ্বনি দিয়া দেখিবলৈ পোৱা যায় আৰু পৰিস্থিতি যাতে অধিক বিষম নহয় আইন শৃংখলা যাতে অটুট থাকে তাৰ বাবে CRPFৰ ফালৰ পৰা চেষ্টা চলাইছে আৰু ৰিচাংকৰিক ধানিয়ালতে ঘটনা সংঘটিত হৈছে শিলচৰৰ ধানিয়ালত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আটক কৰিছে আল্লাহু আকবৰ ধ্বনি দিয়া লোকক একাংশ মুছলমান জনতাই আল্লাহু আকবৰ ধ্বনি দি উত্তপ্ত কৰি তুলিছিল পৰিস্থিতি বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিছে এখন ই ৰিক্সাত নিষিদ্ধ মাংস লৈ অনা হৈছিলে আৰু ই ৰিক্সাৰ পৰা নিষিদ্ধ মাংস জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰাৰ পাছতে একাংশ মুছলমান জনতা ওলাই আহিছে আৰু আল্লাহু আকবৰ ধ্বনি দিছে আল্লাহু আকবৰ ধ্বনি দি পৰিস্থিতি উত্তপ্ত কৰি তুলিছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা চলাইছে CRPF বাহিনীৰ ফালৰ পৰা বৃহৎ পৰিমাণৰ CRPF বাহিনী মোতায়েন কৰা হৈছে যাতে পৰিস্থিতি অধিক বিষম হৈ নাযায় তাৰ বাবে চেষ্টা চলাইছে হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছিল শ শ লোক তাত উপস্থিত আছে একাংশ মুছলমান জনতা আল্লাহু আকবৰ ধ্বনি দি পৰিস্থিতি বিষম কৰি তুলিছিলে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিলে নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি শিলচৰৰ ফকীৰটিলাৰ এগৰাকী ই ৰিক্সা চালকে লৈ আহিছিলে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস আৰু ই ৰিক্সাৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা ৰিচাংক দেখুৱাই আছো পৰিস্থিতি বিষম হৈ উঠিছে এই মুহূৰ্তত আৰু CRPF বাহিনী বৃহৎ পৰিমাণৰ মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ CRPF বাহিনী মোতায়েন কৰা হৈছে যে পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠে তাৰ বাবে চেষ্টা চলাইছে আৰু নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে CRPF বাহিনীৰ ফালৰ পৰা বৃহৎ পৰিমাণৰ আৰক্ষী বাহিনী আছে বৃহৎ পৰিমাণৰ CRPF বাহিনী আছে আৰু সকলোৱে যাতে পৰিস্থিতি অধিক বিষম নহয় তাৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে নিষিদ্ধ মাংসক লৈ শিলচৰৰ ধানিয়ালত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে শিলচৰ ফকীৰটিলাৰ এজন ই ৰিক্সা চালকে সৰবৰাহ কৰিছিল নিষিদ্ধ মাংস আৰু আৰক্ষীৰ অভিযানত নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে নিষিদ্ধ মাংস উদ্ধাৰ কৰাৰ পাছতেই এই হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছে নিষিদ্ধ মাংস জব্দ কৰাৰ পাছত একাংশ মুছলমান জনতাই আল্লাহু আকবৰ ধ্বনি দি পৰিস্থিতি উত্তাল কৰি তুলিছে আৰু ঘটনাস্থলী পৰিস্থিতি যাতে অধিক বিষম নহয় অধিক ভয়ংকৰ নহয় তাৰ বাবে যাতে আইন শৃংখলা অটুট থাকে তাৰ বাবে চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষী আৰু তাত থকা একাংশ মুছলমান প্ৰতিবাদকাৰীৰ মাজত দেখিবলৈ পোৱা গৈছে হতাশাৰ সৃষ্টি দেখিবলৈ পোৱা গৈছে আল্লাহু আকবৰ ধ্বনি দি তেওঁলোকে বিৰোধ কৰিছে নিষিদ্ধ মাংস উদ্ধাৰৰ পাছত একাংশ মুছলমান জনতা ওলাই আহিছে আৰু ওলাই আহি আল্লাহু আকবৰ ধ্বনি দি পৰিস্থিতি বিষম কৰি তুলিছে আৰক্ষীৰ সৈতে তেওঁলোকৰ জনতাৰ হতাহত দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখি আছো কেইবাজনো লোকক আৰক্ষী আটক কৰিছে বৰ্তমান CRPF বাহিনী বৃহৎ পৰিমাণে মোতায়েন কৰা হৈছে পৰিস্থিতি যাতে অধিক ভয়ংকৰ হৈ উঠে তাৰ বাবে মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ CRPF বাহিনীৰ দল দৃশ্যাংশ দেখিছে এফালে ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে অসমত আৰু ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে নিষিদ্ধ মাংস কেন্দ্ৰ কৰি শিলচৰৰ ধানিয়ালত এই পৰিস্থিতিয়ে বিৰাজ কৰিছে শিলচৰৰ ধানিয়ালত নিষিদ্ধ মাংস কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে আৰু দীৰ্ঘদিনৰ পৰা নিষিদ্ধ মাংস বেপাৰ চলাই আহিছিলে আৰু এখন ই ৰিক্সাৰ পৰা জব্দ কৰিছে নিষিদ্ধ মাংস ই ৰিক্সাৰ পৰা নিষিদ্ধ মাংস জব্দ কৰাৰ পাছত একাংশ মুছলমান জনতাই আল্লাহু আকবৰ ধ্বনি দি পৰিস্থিতি উত্তপ্ত কৰি তোলা দেখিবলৈ পোৱা গৈছে আৰু পৰিস্থিতি অধিক যাতে ভয়ংকৰ হৈ উঠে তাৰ বাবে আইন শৃংখলা যাতে অটুট থাকে তাৰ বাবে চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা বৃহৎ পৰিমাণৰ আৰক্ষী তাত মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ CRPF বাহিনীৰ দল তাত উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখি আছো ঘটনাস্থলীত আৰক্ষীয়ে আটক কৰিছে ঘটনাস্থলীত আল্লাহু আকবৰ ধ্বনি দিয়া কেইবাগৰাকী লোকক আটক কৰিছে মোতায়েন কৰা হৈছে CRPFৰ বিশাল বাহিনী যাতে পৰিস্থিতি অধিক বিষম হৈ উঠে তাৰ বাবে চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে অসমত অব্যাহত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে দেখিবলৈ পোৱা গৈছে এফালে নিষিদ্ধ মাংস কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি শিলচৰৰ ধানিয়ালত এই পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যাতে পৰিস্থিতি অধিক বিষম নহয় অধিক ভয়ংকৰ হৈ নুঠে তাৰ বাবে চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা CRPF বাহিনীৰ ফালৰ পৰা চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে শিলচৰৰ ফকীৰটিলা অঞ্চলত নিষিদ্ধ মাংস উদ্ধাৰ হৈছে এজন ই ৰিক্সা চালকৰ পৰা সন্দেহজনক মাংস জব্দ কৰিছে জব্দ কৰাৰ পাছতেই ঘটনাস্থলীত বহু লোক সমবেত হয় আৰু আল্লাহু আকবৰ ধ্বনি দি একাংশ মুছলমান লোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে একাংশ লোকে ধ্বনি দিয়াৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি খবৰ পোৱাৰ পাছতেই লগে লগে ঘটনাস্থলী আৰক্ষী উপস্থিত হৈছে আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় কিন্তু পৰিস্থিতি অধিক ভয়ংকর হয়েছে সকাল 9টা নাগাদ আমাদের কাছে ইনফরমেশন আসে মালুগ্রাম গনিয়ালা রোড থেকে যে আমাদের মাতাকে এখানে নির্মমভাবে ফোন কলে সবাই ঘরে ঘরে ডেলিভারি দিচ্ছে আমাদের এটাই জানা আপনাদের থ্রুতে আমরা একটাই জিনিস জানতে চাই আমাদের মাননীয় আসামের মুখ্যমন্ত্রী
যদি আগামী 24 ঘন্টার ভিতরে ওরা ওদেরকে যদি আইনত আওতায় না নয়, আমরা বালুগ্রামের সম্পূর্ণ পয়েন্ট ব্লক করব এবং রাস্তা অবরোধ করে বসে থাকবো। যদি তারা অ্যারেস্ট না হয়, আগামী দিনে আমরা বৃহত্তর থেকে বৃহত্তর আন্দোলন নামবো। সকাল 9টা নাগাদ আমাদের কাছে ইনফরমেশন আসে বালুগ্রাম গনিয়ালা রোড থেকে যে আমাদের মাতাকে এখানে নির্মমভাবে ফোন কলে এসবের ঘরে ঘরে ডেলিভারি দিচ্ছে। আমাদের এটাই জানা, আপনাদের থ্রুতে আমরা একটাই জিনিস জানতে চাই, আমাদের মাননীয় আসামের মুখ্যমন্ত্রী যদি আগামী 24 ঘন্টার ভিতরে ওরা ওদেরকে যদি আইনত আওতায় না নয়, আমরা বালুগ্রামের সম্পূর্ণ পয়েন্ট ব্লক করব এবং রাস্তা অবরোধ করে বসে থাকবো। যদি তারা অ্যারেস্ট না হয়, আগামী দিনে আমরা বৃহত্তর থেকে বৃহত্তর